हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। এই মুহূৰ্তত মই লৈ আহিছোঁ এইচএছ সেকেন্ড ইয়াৰৰ সকলো ষ্টুডেণ্টৰ বাবে এটা বিগ ব্ৰেকিং নিউজ বা ডাঙৰ সিদ্ধান্ত। তোমালোকৰ ফলাফলক লৈ এক বৃহৎ সিদ্ধান্ত আহিল, বৃহৎ ঘোষণা আহিল। এই ভিডিঅ'টোত এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট কেতিয়া দিব আৰু কোন সাবজেক্টত গ্ৰেছ মাৰ্ক দিব আৰু কোন সাবজেক্টত গ্ৰেছ মাৰ্ক নিদিব আৰু কিমান দিব, এই ভিডিঅ'টোত মই সকলোবোৰ আলোচনা কৰিম। আৰু এই ভিডিঅ'টোত মই এইচএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট কোনবোৰ ৱেবছাইটত দেখিব পাৰিব এই ভিডিঅ'টোত মই সবিশেষ জনাই দিম। তোমালোকে টেনশ্যন নলগাই ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলটোত মই তোমালোকৰ যিকোনো এডুকেশ্যনেল আপডেট জনাই দিম বা জনাবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা। এইচএছ সেকেন্ড ইয়াৰ বা উচ্চতৰ মাধ্যমিকৰ ফলাফল কেতিয়া দিব এই খবৰটো মই নিউজ 18 পৰা লৈছোঁ। অলপ আগতে নিউজ 18 কেইবা ঘণ্টা আগতে নিউজ 18 প্ৰকাশ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত এটা ভাষ্য দিছে যে এপ্ৰিল মাহৰ শেষৰ ফালে হ'ব ঘোষণা উচ্চতৰ মাধ্যমিকৰ ফলাফল। ভাষ্যটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত ঘোষণা কৰিছে। মই সবিশেষ জনাম। এতিয়া ইয়াতে দেখিবলৈ পাইছে ওপৰত নিউজ 18 দিয়া আছে, এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। নলবাৰীত মুখ্যমন্ত্ৰী স্বয়ং নিজে ঘোষণা কৰিছে। তো আমি এতিয়া চাই ল'ম কোন ৱেবছাইটত ঘোষণা কৰা হ'ব। তো মই গুগল ক্ৰমত গৈ চাৰ্চ কৰিলোঁ। ইয়াত মই ক্লিক কৰিম। এতিয়া ইয়াত এটা ৱেবছাইট আছে, ইয়াত মই ক্লিক কৰিছোঁ। ইয়াত তলত দিয়া আছে আসাম এইচএছ ৰিজাল্ট 2025, when will ASSEB release 12 class result check expected date and time দিয়া আছে। ইয়াত তলৰ পিনে মই স্ক্ৰল কৰি চাম। আসাম এইচএছ ৰিজাল্ট 2025, তাৰপিছত তলত দিয়া আছে য়েলো কালাৰৰ বাকচৰ ভিতৰত চেক টু নো দ্য এক্সপেক্টেড ডেট এজ টাইম অফ ASSEB 12। ইয়াৰ পিছত তলত কি দিয়া আছে আমি চাম। Assam SS result 2025, it is expected that in April or May of 2025 the Assam State School Education Board ASSEB is anticipated to release the Assam ASSEB result. At a press conference the chairman of the ASSEB and the State Minister of Education ইয়াত কৈছে যে প্ৰেছ কনফাৰেন্সত কৈছে যে ASSEB সভাপতি আৰু the State Minister of Education অসমৰ শিক্ষামন্ত্ৰী for Assam reveal the final high school result for 2025. The ASSEB Assam SS result 2025 is then made public by the Assam board on its website at website কেইটা নাম দিয়া আছে ইয়াত AHSEC Assam Gov in দিয়া আছে result and আৰু এটা দিয়া আছে result Assam NIC in দিয়া আছে। Student can use their roll code and roll number to view their ASSEB Assam board result 2025 after it has been announced. যেতিয়া এনাউন্স কৰিব তেতিয়া তোমালোকে এই দুটা ৱেবছাইটত গৈ তোমালোকৰ ৰিজাল্ট জানিব পাৰিবা। আৰু কি লাগিব, ৰিজাল্ট বাহিৰ কৰোঁতে ৰোল কোড লাগিব আৰু ৰোল নাম্বাৰ নাই। ওপৰৰ পিনে মই আকৌ দেখুৱাই দিছোঁ। ইয়াত আসাম এইচএছ ৰিজাল্ট 2025, ইট এক্সপেক্টেড ডেট এপ্ৰিল অৰ মে, হয়তো এপ্ৰিল মাহৰ শেষত দিব নহ'লে মে মাহৰ প্ৰথমত দিব 2025।